তো হেল্ল' গাইজ, গুড মৰ্ণিং। মই আহিছিলোঁ পথাৰত ধান চাবলৈ। পথাৰত আহিছিলোঁ গাড়ী লৈ ধান চাব, বাইক। এয়া দেখিছে বাইকখন মোৰ। মানে আমাৰ এই পথাৰত তিল পুতিছিলোঁ। এই তিলবিলাক মানে গৰুক খুৱাই কেনেকুৱা কৰিছে চাওক। তিল নায়ে, গৰুক খুৱাই গোটেই শেষ কৰি দিছে বৰ্তমান। গাইছ, মই আছোঁ পথাৰত, ধান চাবলৈ আহিছোঁ। ধানবিলাক গোটাই পৰিছে, বাগৰি পৰিছে। চাওক তোমালোকে, ধানেই হোৱা নাই। এইবিলাক যে দেখিছে গোটাই বাগৰি পৰিছে, ধানে নাই হোৱা। এইবিলাক ভাল হৈছে, এইবিলাক বিৰৈ বিলাক যে দেখিছে, এইবিলাক ভাল হৈছে। এইবিলাক বিৰৈ ধান। এইবিলাক কোনোবাই কাটিছে এইখিনি জেগা। তোমালোকৰ ধান আছে যদি কেনে হৈছে ক'বাচোন কমেণ্টত, কেনেকুৱা হৈছে বৰ্তমান তোমালোকৰ ধান। তো ধান বাৰু অলপ বেয়া হৈছে। দহা যিবিলাক আছে, দহাগিলা ভাল হৈছে। তো তোমালোকৰ কেনেকুৱা হৈছে কমেণ্টত জনাবি। তো এইবিলাক দহাত ধান দেখিছে, ভাল হৈছে, বঢ়িয়া। পথাৰৰ চিনাৰী কি সুন্দৰ নাজাৰা। আমাৰ মায়েও আহিছে, তোমালোকক দেখুৱাম। এইটো বুলি আহি আছে, মোৰ লগতে আহিছিলে। তো ৰাস্তাটো বেয়া বোলে, বুলি আহি আছে বৰ্তমান। এই দেখিছে না। তো আমি আহিছিলোঁ তিল কাটিব। তিলখিনি বোলে গৰুক খুৱাই গোটাই শেষ কৰি দিছে, তিলখিনি কাটিম। তো পথাৰৰ চিনাৰীটো মজা চিনাৰী, চাওক। তো হাই গাইছ, আমি যে আহিছিলোঁ তিল কাটিবলৈ, মা আৰু মই। আমাৰ কাটা হ'ল বৰ্তমান। এতিয়া ঘৰলৈ যাম, ঘৰলৈ যাব ওলাইছোঁ। কাটা হ'ল, লগতে অলপ নাৰাও কাটিছোঁ গৰুৰ কাৰণে। এইখান পাৰা যিখান পাৰা আছে, এইখান পাৰাৰ গৰুৱে আমাৰ তিলখিনি খাই গোটাই শেষ কৰি দিলে। তিল নহ'লে অলপমান হৈছে। তো ইবাগে আছে আমাৰ ধান, আৰু ইবাগেও আছে। কাটবা হোৱা নাই বাৰু, আৰু এসপ্তাহমান পিছত কাটিবলৈ হ'ব। তো আজিলৈ ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলোৱে যাতে কৰি দিয়ে, কমেণ্টটো কৰিব ভাইহঁত। তো আজিলৈ ইমানে। জয় আই অসম, নমস্কাৰ।